হেল্ল' বন্ধু বান্ধৱীসকল, ঘৰত ছুটি আহি কি কৰি আছোঁ। এই ৰুমটো ঠিক কৰিলোঁ। মানে এইবোৰ ওপৰত তলত আছিলে, এইবিলাক বৰ্তনবিলাক ওপৰত কৰি থৈ দিলোঁ ৰাজা, আৰু এইবিলাক লগাই দিলোঁ এই ল'ৰাটোৰ কাৰণে, ল'ৰাজনৰ কাৰণে। এই টেবুলখন ৰেডি কৰি ৰাখিছোঁ, যিহেতু ক্লাছ 8, 9, 10 মানত ইজি ৰুম লাগিব। সেইকাৰণে এইটো কিতাপ পঢ়া ৰুম হ'ব এই ল'ৰাজনৰ। ইফালেদি কিতাপ পঢ়িবলৈ ভাল হ'ব। সেয়েহে ইয়াতে মানে টেবুলখন মই চব নিজে কালাৰ কৰি দিছোঁ। এইখন টেবুল ইয়াতে মানে ভিতৰত কিতাপত থ'ব পাৰিব একদম। ঘৰৰ আমাৰ ইয়াতো কিতাপ পাতি থ'ব পাৰিব, কিছুমান কিতাপ পাতি মানে এনেকৈ বস্তুবিলাক, আৰু এনেকৈ সজাই থ'লে এনেকৈ। এতিয়া বৰ্তমান খালী ৰুম, ল'ৰা যিহেতু হোষ্টেলত আছে, ক্লাছ 8, 9, 10 মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া থাকিব পাৰিব, পঢ়িব পাৰিব ইয়াতে। তাৰ কাৰণে ৰুম এইটো বনাই থৈ ইয়াতে থাকিব। এয়া চিলিং দিয়া নাই, চিলিংখন ব্যৱস্থা কৰিম পিছত লাহেকৈ। ইয়াতে এখন বক্স পালেং বনোৱাৰ সিদ্ধান্ত লৈছোঁ, নিজে এখন বনাই দিম। এইখন আমি কিনি অনা আছিলে, আৰু কি কৰিলোঁ ছুটি আহি পাকঘৰত এইখন ডেস্ক লগালোঁ। পাকঘৰত এইখন কালাৰ পৰা ডেস্ক, এইখন পূৰা ডেস্ক লগাইছোঁ। এনেকৈ পঢ়িব দি কৰিলোঁ বন্ধু বান্ধৱীসকল। আৰু কাম কৰিছোঁ, বহুত কাম কৰি আহিলোঁ মোটামুটি। এইফালে এই দৰ্জা খিৰিকীটো কালাৰ দিছোঁ, এইবিলাকৰ কালাৰ মই দিছোঁ। এইটো ৰুম পুৰা চাফা কৰি দিছোঁ। ইয়াতে মানে কাঠ আছিলে, এইবিলাক কালাৰ দিছোঁ মই। ইয়াতে ডেস্কত উল্টা কৰি থৈ দিছোঁ, যিটো নালাগে এই দুখন, এইবিলাক কালাৰ দিছোঁ। এইবিলাক মানে চিডিল কৰি দিছোঁ, সেইবিলাক এনেকৈ থৈ দিছোঁ। তক্তাবিলাক আছে কিছুমান তক্তা, এই মেচিনটোত চাফা কৰি দিছোঁ। বহুত দিন এনেকৈ আছিলে, এইবিলাক পূৰা কাঠ আছিলে ইয়াতে, কাঠ টুকুৰা ছাইড কৰি দিলোঁ। তক্তা কিছুমান আছে, এইখিনি কাম শেষ হৈ মানে এইবিলাক তক্তা থৈ দিছোঁ। গামৰি তক্তা এই দুই পিচ মানে হেৰিও আছে, তিতা চাব আছে। এইবিলাক চাফা কৰিব লাগিব এতিয়া। এই টিংপাতখিনি মানে চিডিল কৰি ৰাখিব লাগিব। দীঘল টিংপাত 14 ফুটি কি টিংপাত 16-17খন আছে, 17খন। এইখিনিত মানে চিডিল কৰিব লাগিব, কিবা এটা কৰি ৰাখিব লাগিব। এনেকৈ থ'লে এই ধানখিনি মানে আমাৰ এই ধান ভঁৰাল মানে নাই, ভঁৰালটো বনাব লাগিব। ধান এই আমাৰ 4-5 বিঘা মাটিৰ ধান, মানে ঠিকা দিয়াতে গুচি যায় বহুত। নিজে পূৰা আমাৰ ইফালে ঠিকা দিলে মোটামুটি 13-14 পাল্লা হয়। যিটো ধান হোৱা নাছিল, যেনে তেনে হয় মানে। এইবাৰ যোৱা বছৰ ধান হোৱা নাছিল, এইখিনি আমি পাইছিলোঁ 6 বিঘা মাটিৰ ধান। মানে খাই লৈ এতিয়া আছে এইখিনি। ঠিকা যিহেতু মানে ঠিকা কটাবিলাকক 12-13 মান দিব লগা হয় বিঘা, তেতিয়াহ'লে 7-8 মান গুচি যায় ঠিকা দিয়াবিলাকক। মানে এই বিঘা মাটিৰ ধান গুচি যায়, যিহেতু কৰা মানুহে এইখিনি আজি মোৰ বৰ্তমান এইফালে চিজিল কৰি দিলোঁ। বন্ধু বান্ধৱীসকল, কাম নকৰিলে থাকিব নোৱাৰোঁ। যিটো কাম কৰিব লাগে, সকলোৱে কাম কৰিব লাগে, তেতিয়াহে আমি আগুৱাই যাব পাৰিম আৰু সকলো মনৰ আশা পূৰণ কৰিব পাৰিম। ভগৱানৰ
মানে আগত ৰাখি ভগৱানৰ নামেৰে সকলো কাম কৰি যাব লাগে। ধন্যবাদ, নমস্কাৰ।